সকলোকে শুভ সন্ধিয়া জনাই সন্ধিয়াৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো বিচাৰো। আজি হৈছে 20 ফেব্ৰুৱাৰী, সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে লিখিব আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো। প্ৰথমটো খবৰ হৈছে মুখ্যমন্ত্ৰী মহোদয়ে কওক যে আগন্তুক 5 বছৰৰ তেওঁৰ পৰিকল্পনা কি বা কিদৰে অসমখন আগুৱাই লৈ যাব, এনেকুৱা ধৰণৰ এটা প্ৰশ্ন উত্থাপন কৰিছে। যিহেতু দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হৈছিলহি যোৱাকালি প্ৰিয়ংকা গান্ধী, আৰু প্ৰিয়ংকা গান্ধীয়ে এইটো ক্ষেত্ৰত তেওঁক প্ৰশ্ন কৰিছে যে মুখ্যমন্ত্ৰীয়ে ক'ব লাগে যে আগন্তুক 5 বছৰত তেওঁলোকে কি পৰিকল্পনা কৰিছে, কেনেদৰে অসমখন আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে ভূমিকা গ্ৰহণ কৰিব। এইখিনি ক্ষেত্ৰত তেনেদৰে তেওঁলোকে সেইখিনি প্ৰশ্ন উত্থাপন কৰিছে প্ৰিয়ংকা গান্ধীয়ে। যিহেতু এতিয়া আগন্তুক 26 নিৰ্বাচন আহিছে, প্ৰাকখনত আৰু মাজত মাত্ৰ কেইটামান দিন, আৰু এতিয়া শাসকীয় বিৰোধী দলে তেওঁলোকৰ নিজৰ যি তেওঁলোকৰ সাংগঠনিক ভেটি সবল কৰাত উঠি পৰি লাগিছে। মাত্ৰ নিৰ্বাচনলৈ এমাহ আছে, তো সেইবাবে আনটো দলক সেইখিনি প্ৰশ্ন কৰা দেখা যায়। তো এতিয়া এইখিনি ক্ষেত্ৰত প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী বাইদেৱে সেইখিনি উত্থাপন কৰিছে যে মুখ্যমন্ত্ৰী মহোদয়ে কওক যে আগন্তুক 5 বছৰত তেওঁ কি পৰিকল্পনা, অৰ্থাৎ তেওঁ কি কৰিব অসমৰ বাবে। নেক্সট খবৰ হৈছে জনপ্ৰতিনিধিসকলক সন্মান দিলে ভাল লাগে। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আকৌ এইখিনি ক্ষেত্ৰত তেওঁলোকক সেইখিনি কটাক্ষ কৰিছে কংগ্ৰেছক। তেওঁলোকে যিখন বৈঠক অনুষ্ঠিত কৰিলে, এতিয়া জনপ্ৰতিনিধিসকলক ৰাইজে তেনেদৰে সেইখিনি অৱস্থালৈ লৈ গৈছে, জনপ্ৰতিনিধিক তেওঁলোকক সেইখিনি দিছে ৰাইজে। তো এইখিনি ক্ষেত্ৰত যদি জনপ্ৰতিনিধিসকলে তেওঁলোকৰ বৈঠকত বাবে বহুত দেৰি পলম কৰি ৰৈ থাকিবলগীয়া হয়, তাতকৈ দুৰ্ভাগ্যজনক কি হ'ব পাৰে। তো তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কটাক্ষ কৰিছে, আৰু যি তেনেদৰে বৈঠক অনুষ্ঠিত হ'ল, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যে তেওঁলোকৰ মাজনিশালৈকে হৈছে, আমাৰতো ৰাতিপুৱালৈকে হৈ যায়, এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। আৰু যিটো জনপ্ৰতিনিধিসকলক সন্মান দিলে ভাল লাগে বুলি কৈছে, এইখিনি ক্ষেত্ৰত কৈছে তেওঁলোকক সন্মান দিয়াটো উচিত, আৰু তেনেদৰে কৈছে তেনেদৰে কৈছে মুখ্যমন্ত্ৰী মহোদয়ে। কটাক্ষ তেনেদৰে কংগ্ৰেছক কৰা দেখা গৈছে। নেক্সটটো খবৰ হৈছে 14 মাৰ্চত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া। তো মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আকৌ 14 মাৰ্চত পুনৰ অসমলৈ আহিব, বিভিন্ন কাৰ্যসূচীৰে তেওঁ সেইখিনিত অংশগ্ৰহণ কৰিব। আৰু যিহেতু এতিয়া আগন্তুক 26 নিৰ্বাচন ওচৰ চাপিছেই, এতিয়া এইখিনি ক্ষেত্ৰত তেওঁলোকে নিজৰ ৰাজনৈতিক দলৰ যি সাংগঠনিক ভেটি আছে তেনেদৰে তেওঁলোকে সেইখিনি প্ৰচাৰ কৰিব। আৰু এইখিনি ক্ষেত্ৰত কেইবাটাও কাৰ্যসূচীলৈ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া 14 মাৰ্চত পুনৰ অসম আহি এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে তেওঁ মন্তব্য ৰাখিছে। নেক্সটটো খবৰ হৈছে অখিল গগৈ বাসগৃহত বৈঠক উপস্থিতত আছে 13জনীয়া কৰ্ণাধাৰ সমিতিৰ সদস্যসকল। যিহেতু আগন্তুক 26 নিৰ্বাচন পাইছে, এই নিৰ্বাচনৰ প্ৰাকখনত তেওঁলোকৰ যি মিত্ৰতাৰ ক্ষেত্ৰত অলপমান ধৰণৰ যি তেওঁলোকে সেইখিনি বান্ধি দিছিলে সময়, সেইখিনি ইফাল হৈছে। আৰু ইয়াক লৈ তেনেদৰে তেওঁলোকে ৰাইজৰ দলৰ ফালৰ পৰা তেওঁলোকৰ কি হৈছে, অখিল গগৈ ডাঙৰ বাসগৃহত উপস্থিত হৈছে 13জনীয়া কৰ্ণাধাৰ সমিতিৰ সদস্যসকল। আৰু তেওঁলোকে সেইখিনি আলোচনা কৰিছে যে তেওঁলোকে যি মিত্ৰতাৰ ক্ষেত্ৰত কি কেনেদৰে তেওঁলোকে সেইখিনি আগবাঢ়িব, আৰু এইখিনিক লৈ তেনেদৰে সেইখিনি যি আলোচনা হৈছে বৈঠকত। নেক্সট খবৰ হৈছে গৌৰৱ গগৈ এতিয়াও সকলো কথা লুকুৱাই ৰাখিছে, এনেদৰে জনাইছে দিলীপ শইকীয়া ডাঙৰীয়াই। তো দিলীপ শইকীয়া ডাঙৰীয়াই মন্তব্য ৰাখিছে যে গৌৰৱ গগৈ ডাঙৰীয়াই যি পাকিস্তানৰ তথ্য তেনেদৰে ফাদিল হ'ল, বা যি তেনেদৰে সেইখিনি সংবাদমেলত সম্বোধন কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনালে। তো এতিয়া দিলীপ গগৈ ডাঙৰীয়াই কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়াই এতিয়াও সকলো কথা লুকুৱাই ৰাখিছে বুলি কৈছে। আগন্তুক সময়ত গম পোৱা যাব, এনেদৰে মন্তব্য ৰাখিছে দিলীপ শইকীয়া ডাঙৰীয়াই। নেক্সটটো খবৰ হৈছে দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ অমিত শ্বাহ ডাঙৰীয়া। হয়, অমিত শ্বাহ ডাঙৰীয়া উপস্থিত হৈছে দুদিনীয়া কাৰ্যসূচীৰে, তেনেদৰে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে এতিয়া। আৰু তেনেদৰে সেইখিনি কাইলৈ বহুকেইটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব অমিত শ্বাহ ডাঙৰীয়াই। আৰু এই যি তেওঁলোকে আগন্তুক 26 নিৰ্বাচনৰ বাবে সকলোখিনি তেনেদৰে প্ৰস্তুতি কৰিছে, আৰু তাৰ সময়ত তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন কামত তেনেদৰে আহি তেওঁলোকে সেইখিনি যিদৰে মৰাণৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ইমানচিন লেণ্ডিং ফ্লাইটৰ যেনেদৰে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিলে, আৰু অমিত শ্বাহ ডাঙৰীয়াই আহি পিনি বিভিন্ন কাৰ্যসূচীত তেনেদৰে সেই একেই কামবিলাক তেনেদৰে শুভাৰম্ভ কৰিছে। কিছু ক্ষেত্ৰত ক'ৰবাত আধাৰিলা কৰিছে, এনেকুৱা ধৰণৰ কামবিলাক কৰি আছে।
নেক্সট খবৰ হৈছে কংগ্ৰেছৰ যি সিদ্ধান্তক লৈ অসন্তুষ্ট অখিল গগৈ ডাঙৰীয়া অসন্তুষ্ট হৈছে। যি তেওঁলোকে ভাবি আছিলে যে বিধানসভা অধিৱেশনৰ শেষৰ দিনটোতে তেওঁলোকৰ যি মিত্ৰতাৰ প্ৰসংগত তেওঁলোকে সেইখিনি আলোচনা কৰিব, উল্লেখ কৰিব, এইখিনিক লৈ তেওঁলোকে কোনো ধৰণৰ এটা পজিটিভ খবৰ নাপালে আৰু এই যি তেওঁলোকৰ সিদ্ধান্তটোৰ বাবে তেওঁলোকে সেইখিনি অখিল গগৈ ডাঙৰীয়া অসন্তুষ্ট প্ৰকাশ কৰিছে। কাৰণ কেলে নিৰ্বাচনলৈ আৰু বহুত এটা বেছি দিন নাই আৰু কাৰণ কেলে যিমানে ওচৰ চাপিছে যদি মিত্ৰতা সোনকালে নহয় তেনেদৰে তেওঁলোকে মুঠতে অস্বস্তিত পৰিছে আৰু অসন্তুষ্ট হৈছে অখিল গগৈ ডাঙৰীয়া। নেক্সটটো এইটোৱে কৈছে যে শেষবাৰৰ বাবে কংগ্ৰেছত চিঠি দিয়া হ'ব বুলি তেনেদৰে অখিল গগৈ ডাঙৰীয়াই কৈছে। আজি যিহেতু অখিল গগৈ ডাঙৰীয়াৰ বাসগৃহত তেনেদৰে বৈঠক অনুষ্ঠিত হয় আৰু তাতে তেওঁলোকৰ বাবে এখন চিঠি দিয়া হ'ব যে মিত্ৰতাৰ ক্ষেত্ৰত আৰু তেওঁলোকৰ ফালৰ পৰা সেইখিনি উত্তৰ সোনকালে পাব লাগে আৰু তেওঁলোকে সেইখিনি জানিব কি কৰে নকৰে। বাকী তেওঁলোকে সেইখিনি শেষবাৰৰ বাবে এখন চিঠি পঠিয়াব বুলি তেনেদৰে অখিল গগৈ ডাঙৰীয়াই তেওঁ মন্তব্য কৰিছে। নেক্সটটো সেইখিনিৰ ওপৰতে তেওঁলোকৰ মিত্ৰতাক লৈ যে কংগ্ৰেছে আমাক বিশ্বাসঘাতকতা কৰিছে। কাৰণ কেলে নিৰ্দিষ্ট সময়ত যদি এনেদৰে মিত্ৰতা নহয় তেনেহ'লে আগন্তুক যি তেনেদৰে ২৬ নিৰ্বাচন আহিছে সেইখিনি তেওঁ স্পষ্টকৈ কথাখিনি উল্লেখ কৰিছে যে যদি এই যি মিত্ৰতা তেওঁলোকে বিচাৰি আছে যদি মিত্ৰতা নহয় তেনেহ'লে আগন্তুক যি ২৬ নিৰ্বাচনত বিজেপিক কিন্তু পৰাস্ত কৰাটো কঠিন হ'ব। সেনেদৰে অখিল গগৈ ডাঙৰীয়াই পুনৰ আকৌ সেইখিনি কৈছে। পূৰ্বতেও তেনেদৰে কৈছিলে যে যি নিৰ্বাচন তেনেদৰে একগোট আমি যদি হৈ তেনেদৰে মিত্ৰতা হৈ যদি নেখেলো তেনেহ'লে তেওঁলোকক পৰাস্ত কৰাটো কঠিন হ'ব। তো এইখিনি ক্ষেত্ৰত তেওঁ সেইখিনি কৈছে আৰু বিশ্বাসঘাতকতা কৰিছে বুলি। নেক্সটটো খবৰ হৈছে শিলচৰত মুখ্যমন্ত্ৰী মহোদয়ৰ ভাষণ। অমিত শ্বাহ ডাঙৰীয়া তেনেদৰে উপস্থিতিত ভাষণ তেনেদৰে মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি ৰাখিছে। হয়, শিলচৰত মুখ্যমন্ত্ৰী মহোদয়ৰ ভাষণ অমিত শ্বাহৰ উপস্থিতিত হয়। গৃহমন্ত্ৰী ডাঙৰীয়া যিহেতু আহিছে অসমলৈ দুদিনীয়া কাৰ্যসূচী আৰু এইখিনি ক্ষেত্ৰত দেখা গৈছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি যি অসমত যোৱা 5 বছৰে যি উন্নয়ন হ'ল বা যি যেনেদৰে কামবিলাক কৰা হ'ল এইখিনিৰ ওপৰতে তেনেদৰে কৈছে, আঁচনিকে ধৰি ইত্যাদি সেই সকলোখিনি কথা। নেক্সটটো খবৰ হৈছে তাৰিখ পে তাৰিখ যদি আজি হ'ব কালি হ'ব তেনেদৰে যদি কৈ যায় এইটো বেয়া কথা। এনেদৰে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া তেনেদৰে মন্তব্য ৰাখিছে যে যিহেতু এতিয়া ২৬ নিৰ্বাচন একেবাৰে ওচৰ পালেহি আৰু যদি এইখিনি মিত্ৰতাৰ ক্ষেত্ৰত তাৰিখ পে তাৰিখ এনেদৰে এটা তেওঁ উদাহৰণ দি পিনি কৈছে যে যদি আজি কয় আকৌ কাইলৈ কয় আকৌ আজি কয় কাইলৈ কয় এনেকুৱা ধৰণৰ কৰি থাকিলে এইটো বহুত বেছি এটা বেয়া কথা। কাৰণ কেলে এইখিনি ক্ষেত্ৰত স্পষ্ট হ'ব লাগে। অতি সোনকালে মিত্ৰতা হ'লে তেওঁলোকে সেইখিনি তেওঁলোকৰ আগন্তুক ২৬ নিৰ্বাচনৰ বাবে সম্পূৰ্ণ নিজৰ তেওঁলোকে সেইখিনি দলৰ হৈ প্ৰস্তুতি চলাই যাব পাৰিব। এইখিনি ক্ষেত্ৰত তেওঁ মন্তব্য ৰাখিছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই। নেক্সটটো খবৰ হৈছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে তেনেদৰে সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কিছু ক্ষেত্ৰত সমালোচনা কৰিছে। কি কৰিছে এতিয়ালৈকে কেনেকুৱা ধৰণৰ কি উন্নয়ন কৰিলে বা আগন্তুক কি কৰিব এইখিনিক লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাব লাগে। তো বিভিন্ন তেনেদৰে সেইখিনি তেওঁ প্ৰশ্ন উত্থাপন কৰিছে আৰু সেইখিনি তেনেদৰে মুখ্যমন্ত্ৰী মহোদয়ৰ বিৰুদ্ধে সৰব দেখা গৈছে কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধী। নেক্সটটো খবৰ হৈছে গুৱাহাটী অলংকাৰ শ্ব'ৰুমত 5জনীয়া ডকাইতৰ লুটপাত। তো 5জনীয়া যি দল আছিলে ডকাইতৰ দলে লুটপাত চলোৱা আজি তেনেদৰে দেখা গৈছে। এইখিনি খবৰ আহি পৰিছে। নেক্সটটো খবৰ হৈছে তৎক্ষণিক বিদেশী মিত্ৰতা হ'ব লাগে। তো এইখিনি ক্ষেত্ৰত লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই তেনেদৰে মন্তব্য আগবঢ়াইছে যে তৎক্ষণিক বিৰোধীৰ মিত্ৰতা হ'ব লাগে বুলি তেনেদৰে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই কৈছে। তো এইখিনি ক্ষেত্ৰত কৈ আছে যে পিছুৱাই থাকিব নালাগে, তাৰিখ পে তাৰিখ হ'ব নালাগে আৰু অতি সোনকালে হ'লে বিৰোধীৰ মিত্ৰতা হ'ব লাগে আৰু হ'লেহে আগন্তুক সময়ত তেনেদৰে তেওঁলোকে নিৰ্বাচনৰ বাবে যুঁজিব পাৰিব। নেক্সটটো খবৰ হৈছে দুধনৈ চিলুক কুহুম ফুল বিলত মাছ মৰা উৎসৱ। তো হয়, দুধনৈ চিলুক কুহুম ফুল বিলত মাছ মৰা উৎসৱ তেনেদৰে পালন কৰা দেখা গৈছে। নেক্সটটো খবৰ হৈছে PM কিষাণৰ আপোনালোকে 22 নম্বৰ ইনষ্টলমেণ্ট অতি সোনকালে আপোনালোকে পাবলৈ গৈ আছে। যদিও আপোনালোকে এতিয়া PM কিষাণৰ যি কৃষক পঞ্জীয়নটো কৰি লোৱা নাই, লগতে ইয়াৰ সমান্তৰালকে EKYC যদি আপোনালোকে কৰি ল'বলগীয়া আছে EKYC কৰি লওক, নহ'লে আপোনালোকৰ এই যি 22 নম্বৰ কিস্তি পোৱাত অসুবিধা হ'ব পাৰে। আৰু যি আপোনালোকৰ কৃষক পঞ্জীয়ন যদি আপোনালোকে নকৰে কৃষকৰ সা সুবিধাৰ পৰা আপোনালোকে বঞ্চিত হ'ব। তো আজি 20 ফেব্ৰুৱাৰী সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালো। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই। বাই।